এইখিনিতে মানে এবাৰ ইলেকশ্যনৰ বহুত গড়বড় হ'ব কেলে মানে গম পাইছে আপোনালোকে যেনেকি আপোনালোকে যদি কংগ্ৰেছৰ ভোটটো দিয়ে স্পষ্টভাৱে আজি মানে এতিয়াৰ পৰাই এইটো তৈয়াৰী কৰি ৰাখিলে মানে বিজেপি চৰকাৰে কংগ্ৰেছত যদি ভোটটো দিয়ে স্পষ্টভাৱে বিজেপিত মানে ভোটটো যাব যেনে কেলে গম পাইছে এবাৰ স্পষ্টভাৱে গম পায় যে বিজেপি এনেও হাৰিব বুলি তাৰে মাজত কি বুলি কৈছে আপোনালোকৰ কংগ্ৰেছৰ মানুহ আছিলে এজন নেতা নে কি আছিলে সেইজন ভূপেন বৰা সেইজনক লৈ গুচি গ'ল বিজেপিলৈ আৰু কংগ্ৰেছৰ কেলেংকাৰী লগাই লৈ 20-30 লাখ টকা 20-30 কোটি টকা তাৰ পৰা গাদ্দাৰী কৰি লৈ এতিয়া বিজেপিত গ'ল বিজেপিত হয়তো তেওঁ স্পষ্টভাৱে কিমান পইচা লুটিবলৈ পাৰে কিমান পইচা কি কৰিব পাৰে সকলোৱে জানে আৰু তাৰে মাজত মই কথা এটা কৈছোঁ যদি মানুহে ভোটটো দিয়ে ন ইলেকশ্যনত বহুত ভাবি চিনি পিনাই ভোটটো দিব যদি বিজেপি চৰকাৰ ভোটটো দিয়ে তেতিয়াহ'লে অসমখন ডাইৰেক্ট ধ্বংস হ'ব যদি কংগ্ৰেছৰ ভোটটো দিয়ে তেতিয়া অলপ বাচিবলৈও আছে আৰু বহুতে মানে গৌৰৱ গগৈ বহুতে মানে তলত পেলাই থাকে কিন্তু আমি তাৰে মাজত মই কথা এটা কৈছোঁ আপোনালোকক যোনটো মানুহ ভাল তাক তলত পেলাবলৈ 10টা মানুহ লাগিব পাৰে বা 100টা মানুহ লাগিব কিন্তু বিজেপি মানুহ মই প্ৰায়ভাগ কৈছোঁ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰাই যোৱা এইটো ফিজুছ হাজৰিকা নেকি সেইটো কংগ্ৰেছৰ পৰাই যোৱা তাৰে মাজত ইমান কংগ্ৰেছৰ পৰা গৈ পিনে ইমান লেবেল দেখাই নহয় কি ক'ম মানে মই চব দেশখনটো বেছি পিনে খতম কৰিলে এবাৰ আকৌ চিষ্টেমটো চেঞ্জ কৰি দিলে মানে ভোটটো চুৰ কৰিলে সেইকাৰণে একদম ভোটটো মানুহে ভালকৈ ভাবি চিনি দিব আৰু এবাৰ মই গাঁও পঞ্চায়তৰ ইলেকশ্যন চাইছোঁ মানে মানুহে সকলোৱে মানে কংগ্ৰেছৰ ভোটটো দিছে কিন্তু মানে বিজেপিত কেনেকৈ ভোটটো গুচি গ'ল আমাৰ ইয়াতে দেখিছোঁ মানে বহুত জেগাত মানে কি হৈছে গেজু কৰিছে আৰু ইলেকশ্যনৰ ভোটটো মানে বহুত চুৰ কৰি দিছে তাৰে মাজত স্পষ্টভাৱে কৈছোঁ বহুত ভাবি চিন্তি পিনে মানুহে ভোটটো দিব যদি ভোটটো যদি বেলেগ জেগাত যায় তেতিয়াহ'লে ডাইৰেক্ট জেং কৰিব